নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। আজি নকৈ নোৱাৰো অনুষ্ঠানত এটা প্ৰসংগ মই আপোনালোকৰ সৈতে আলোচনা কৰিব খুজিছোঁ। প্ৰসংগটো হ'ল, যোৱা কেইদিনমান ধৰি দুগৰাকী প্ৰবঞ্চকক কৰায়ত্ব কৰাৰ কাৰণে আৰক্ষীয়ে ব্যাপক অভিযান চলাইছিল। কিন্তু অৱশেষত আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰিলে বুলি মোৰ মনে ধৰা নাই। কাৰণ প্ৰবঞ্চক দুগৰাকীয়ে নিজেই ধৰা দিছে বুলি কৈছে, কিন্তু ইয়াৰ মাজত যিখন নাটক হৈছে সেই নাটকখনক লৈ কিন্তু আৰক্ষী বিভাগ প্ৰশ্নৰ পিছত প্ৰশ্নৰ সন্মুখীন হৈছে। মই সুধিব খুজিছোঁ, আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়া, আপুনি এগৰাকী অতি দক্ষ আৰক্ষী বিষয়া, তাত কোনো সন্দেহ নাই। কিন্তু এই দুগৰাকী প্ৰবঞ্চকক কৰায়ত্ব কৰাৰ নামত যিবোৰ নাটক ৰচনা হ'ল, চিত্ৰনাট্য ৰচনা হ'ল, সেইটোৱে কিন্তু ৰাইজক সন্দিহান কৰি তুলিছে। এই দুগৰাকী সাধাৰণ অভিযুক্তক কৰায়ত্ব কৰিবলৈ আপোনালোকে STF গঠন কৰিলে, স্পেচিয়েল টাস্ক ফ'ৰ্চ, চিট স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম, আৰু এখন জিলাত IPS পৰ্যায়ৰ আৰক্ষী অধীক্ষক থাকে। তাৰপিছতো আপুনি ইয়াৰ মুখ্য কাৰ্যালয়ত থাকে। ধৰি ল'লোঁ আপোনালোকে খবৰ পাইছে যে এই প্ৰবঞ্চক দুগৰাকী এই স্থানত আছে। আপুনি এগৰাকী আৰক্ষী সঞ্চালক হিচাপে যেতিয়া জিলাখনৰ আৰক্ষী অধীক্ষক OCক টেলিফোনযোগে ক'ব এইখিনি ঠাইত আছে, তোমালোকে ধৰা, কাৰোবাৰ সাহস আছে নেকি যে তেওঁলোকক নধৰাকৈ থাকিব পাৰিব? তাৰ বাবে STF লাগে নেকি? স্পেচিয়েল টাস্ক ফ'ৰ্চে যেন গোটেই কামখিনি মেনেজ কৰিলে মেনেজাৰৰ দৰে, তাৰপিছত সংযুক্ত পৰাশৰৰ দৰে দৃঢ় অফিচাৰ এগৰাকীৰ নেতৃত্বত যি চিট গঠন হৈছিল তেওঁলোকক STFে হেণ্ড অভাৰ কৰিছে, স্থানীয় থানাক হেণ্ড অভাৰ কৰিছে। এই কথাবিলাক একেবাৰে ভাল লগা নাই। আৰু আপোনাক মই আৰু এটা কথা সুধিব খুজিছোঁ, ইয়াৰ আগলৈকে আমি লালকৃষ্ণ আদৱানী, লালু প্ৰসাদ যাদৱ, জৰ্জ ফাৰ্ণাণ্ডেজ আদিৰ দৰে বিশিষ্ট নেতাসকল যেতিয়া ৰাজনৈতিক নেতাসকল কৰায়ত্ব কৰে ৰাজনৈতিক কাৰণত, তেখেতসকলক কিন্তু নিৰাপত্তাৰ কাৰণতেই হওক বা অইন কাৰণতেই হওক এই অতিথিশালাৰ নিচিনা ঠাইত লৈ যোৱা হয়। কিন্তু দুগৰাকী প্ৰবঞ্চকক আপোনালোকে জিমখানাৰ দৰে অতিথিশালাত নি ৰাজ অতিথ্য দিলে। এই কথাটো কিন্তু একেবাৰে ভাল নলগা কথা হৈছে। দুগৰাকী প্ৰবঞ্চকক আপোনালোকে কাটা চামুচেদি ব্ৰেকফাষ্ট কৰাৰ সুযোগ কৰি দিলে। আৰু অলপ সময়ৰ কাৰণে আমি যদি ভাবি চাওঁ, প্ৰবঞ্চকগৰাকীৰ নিজৰ মাজতে এটা ভয় থাকিব লাগে যে মই পুলিচৰ হাতত পৰিলোঁ। বাহ, তেওঁ এটাৰ পিছত এটা সাক্ষাৎকাৰ দিছে, লিগেল টীমৰ লগত কথা পাতিছে, DGPৰ লগত কথা পাতিছোঁ, এনেকৈ যেতিয়া কয় নহয়, তেতিয়া সাধাৰণ জনতাই বহুত প্ৰশ্ন তুলিব। আৰু প্ৰশ্ন এইকাৰণেই তুলিব, যদি এগৰাকী প্ৰবঞ্চক, এগৰাকী অভিযুক্তই ইমানখিনি কথা কোৱাৰ অধিকাৰ পায়, তেতিয়াহ'লে আমিতো কাকো প্ৰবঞ্চনা কৰা নাই, ৰাইজৰ টকা লুটিপতি আমি খোৱা নাই। আপোনালোকে যিটো ব্যৱহাৰ তেওঁৰ প্ৰতি দিছে, মোৰ বাৰে বাৰে মনত পৰিছে আলেকজেণ্ডাৰৰ ভাৰত আক্ৰমণলৈ। পুৰুক যে সুধিছিল, তুমি কেনে ব্যৱহাৰ বিচৰা? পুৰুই কৈছিল, ৰজাৰ দৰে। আৰু আপোনালোকেও হয়তো এই দুগৰাকীক সুধিছিল, তোমালোকে কি বিচৰা? হয়তো তেওঁলোকে কৈছিল, আমি এটা অতিথিশালা বিচাৰোঁ, এটাচ বাথৰুম থকা বিচাৰোঁ, ৰাতিপুৱা আমি এইখিনি ব্ৰেকফাষ্ট বিচাৰোঁ, আৰু আপোনালোকে সেইমতে দিছে। ক'ত পাইছে কি কথা, কোনো কথা আপোনালোকে মুকলিকৈ কোৱা নাই। ইয়াত গোপন কৰিবলগা কি আছে? এনেকুৱাহে লাগিছে যেন কোনোবা বিশিষ্ট ৰাজনৈতিক নেতা, বিশিষ্ট উচ্চপদস্থ বিষয়া, তেওঁলোকৰ টকাখিনি এই দুগৰাকীৰ হাতত পাৰ্কিং কৰাই থৈ দিছিল। সেইখিনি পোৱাৰ পিছত গোটেই কামটো সমাপ্ত কৰি তেওঁলোকক কৈছে যে তোমালোকে এতিয়া আত্মসমৰ্পণ কৰা, তোমালোকৰ কাৰণেও ভাল, আমি তোমালোকক সম্পূৰ্ণ সুৰক্ষা দিম, আৰু আমাৰ চৰকাৰৰ ভাৱমূৰ্তিও ভাল হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কৈছে, বহুতে আপোনাক ধন্যবাদ দিছে, আপুনি কঠোৰ সিদ্ধান্ত লৈছে। মই ভবা নাই। আপুনি কঠোৰ ব্যক্তি, কঠোৰ সিদ্ধান্ত ল'বই লাগিব। কিন্তু আপুনি যিখিনি কথা কৈছে যে অপৰাধী ক'ত পলাব, দুদিন পিছত হাতত থকা টকাখিনি শেষ হ'ব, তাৰপিছত নিজে নিজেই ওলাই আহিব, কিমান দিন পলাই থাকিব, এই কথাবিলাক কিন্তু জনমানসত ভাল প্ৰতিক্ৰিয়া হোৱা নাই। অপৰাধীক যদি ধৰিবলৈ
আৰক্ষী বাহিনী নালাগেই, তেতিয়াহ'লে সকলো অপৰাধীৰে হাতৰ টকা শেষ হ'ব, আহি ৰাজপথত এদিন ওলাব, আপোনালোকে ধৰিব। গতিকে মুখ্যমন্ত্ৰী হিচাপে আপুনি এগৰাকী দায়িত্বশীল ব্যক্তি, গতিকে অন্ততঃ গধুৰ কথাৰে যাতে ৰাইজক আশ্বস্ত কৰে তাৰ প্ৰতি আপোনাক মই অনুৰোধ জনালোঁ। আৰু এনেধৰণৰ প্ৰবঞ্চকক যাতে কোনো ধৰণৰ ৰেহাই নিদিয়ে সেই কথাও কিন্তু আমি লক্ষ্য ৰাখিম। ধন্যবাদ।